নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টিচাৰ্ছ কৰ্ণাৰলৈ পুনৰ এবাৰ স্বাগতম জনাইছো। আজি এটি খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ লৈ আপোনালোকৰ মাজলৈ আহিছো। কাইণ্ডলি ভিডিঅটি শেষলৈকে চাব, চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই এনে ধৰণৰ ভিডিঅবোৰ পাই থাকিবৰ কাৰণে কাইণ্ডলি সাবস্ক্ৰাইব কৰিব। এলিমেণ্টাৰী আৰু সেকেন্ডাৰী বিদ্যালয়সমূহৰ টিচিং ষ্টাফৰ যি অনলাইন ট্ৰান্সফাৰ আমাৰ এপ্লাই চলি আছে, সেই অনলাইন ট্ৰান্সফাৰৰ স্ট্যান্ডার্ড অপারেটিং প্রসিডিউর অর্থাৎ SOP এটি প্রকাশ পাইছে, যোনটো SOPৰ যোগেদি বহুকেইটা সমস্যা আমাৰ শিক্ষকসকলে এপ্লাই কৰোঁতে পাই আছিল। সেই সমস্যাখিনিৰ সমাধান আনিবলৈ চেষ্টা কৰা হৈছে আৰু SOPটি 17 মে তাৰিখে প্ৰকাশ পাইছিল। আৰু SOPটি প্ৰথমতে SRD অৰ্থাৎ স্পেশাল ৰিক্ৰুটমেণ্ট ড্ৰাইভ 2024 অধীনত যিসকল শিক্ষক ৰেগুলাৰ হৈছিল, পাৰ্মানেণ্ট এপইণ্টমেণ্ট পাইছিল, তেওঁলোকৰ কথা উল্লেখ কৰিছে যে তেওঁলোকৰ যি সার্ভিস পিরিয়ড কন্টেক্সুয়াল SSA টিচার বা স্টেট পুল টিচার হিসাবে যি তেওঁলোকে সার্ভিস আছিল, সেই সার্ভিস যদি তেওঁলোকে একেখন জিলাত 10 বছৰতকৈ অধিক কৰিছে, বৰ্তমানৰ SRD নিয়মীয়া হোৱা আৰু আগৰ কন্টেক্সুয়াল বা স্টেট পুল টিচার হিসাবে মুঠতে যদি 10 বছৰ তেওঁলোকে কন্টিনিউয়াস সার্ভিস কৰিছে, তেতিয়া হলে তেওঁলোকক ইলিজিবল বুলি গণ্য কৰা যাব বুলি এই SOP নতুন SOP মতে উল্লেখ কৰিছে। আৰু ইয়াত আৰু এটা কথা উল্লেখ কৰিছে, যোনটো ইম্পৰ্টেণ্ট কথা, যে SRD টিচাৰসকলৰ যিহেতু পোষ্টবিলাক SRD পোষ্টটো পাৰ্চনেল ইন নেচাৰ অৰ্থাৎ তেওঁলোকৰ ব্যক্তিগত পোষ্ট হয় হেতু, গতিকে তেনেধৰণৰ টিচাৰক যেতিয়া ট্ৰান্সফাৰ কৰা হ'ব তেতিয়া তেখেত উইথ পোষ্ট অৰ্থাৎ তেওঁৰ পোষ্টটোৰ সৈতে সেইখন বিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ হৈ যাব। আৰু এই এনেধৰণৰ উইথ পোষ্টৰ সৈতে ট্ৰান্সফাৰ হোৱাৰ পিছত যদি কিবা কাৰণে বিদ্যালয়খন য'ত ট্ৰান্সফাৰ হৈ আহিব তাত যদি এক্সেছ পোষ্ট হৈ যায়, অৰ্থাৎ ৰেচনেলাইজেশ্যনৰ কাৰণে যদি শিক্ষকজন ৰেচনেলাইজেশ্যনৰ গণ্ডিৰ ভিতৰত আহি যায়, অৰ্থাৎ PTR মতে যদি পোষ্ট এক্সেছ হৈ যায়, তেতিয়াহ'লে তেখেতক বা সেই পোষ্টটো ৰেচনেলাইজেশ্যনৰ আণ্ডাৰত আহি যাব। ৰেচনেলাইজেশ্যন 2023 যোনটো অৰ্ডাৰ আছে, সেই অৰ্ডাৰ মতে ৰেচনেলাইজড হৈ যাব। অৰ্থাৎ তেখেত যিহেতু পোষ্টৰ সৈতে ট্ৰান্সফাৰ হৈ আহিব, গতিকে সেই পোষ্ট যদি এক্সেছ হৈ যায় নতুনকৈ আহিবলগীয়া বিদ্যালয়খনত, তেতিয়াহ'লে তাৰপিছত তেখেত যেতিয়া ৰেচনেলাইজেশ্যন প্ৰক্ৰিয়া হ'ব, তেতিয়া তাত সেই পোষ্টটো ৰেচনেলাইজেশ্যনৰ আণ্ডাৰত পৰিব। আৰু তাৰ লগতে উল্লেখ কৰিছে যে এই ক্ষেত্ৰত যিহেতু অনলাইন পৰ্টেলত কিছু কাম কৰিব লাগিব, অপশ্যন ক্ৰিয়েট কৰিব লাগিব, সেইখিনি যাতে কৰে আৰু ছাৰ্ভিচ প্ৰভাইডাৰে যাতে এইখিনি মডিফাই কৰে, সেইটো MDSS ফালৰ পৰা ডাইৰেকশ্যন দিয়া হৈছে। তাৰ লগতে 2 নম্বৰত লিখিছে যে যিসকল SRD টিচাৰ মিউচুৱেল ট্ৰান্সফাৰ এপ্লাই কৰিছে জেনেৰেল কেটেগৰী টিচাৰ, ইফ দ্য কেটেগৰী অফ পোষ্ট এণ্ড মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ইন দ্য ৰেচপেক্টিভ স্কুলছ আৰ দ্য ছেইম, যে এজন SRD শিক্ষকে জেনেৰেল কেটেগৰী শিক্ষকৰ লগত ট্ৰান্সফাৰ হ'ব, মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব যদিহে পোষ্ট আৰু কেটেগৰী অফ পোষ্ট আৰু মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন স্কুলৰ দুইজনৰে একে হৈ থাকে। কিন্তু যেতিয়া মিউচুৱেল ট্ৰান্সফাৰ হ'ব তেতিয়া উইথ পোষ্ট হ'ব আৰু SLC অৰ্থাৎ আমাৰ যি ষ্টেট লেভেল কমিটি আছে আৰু যি ডাইৰেক্টৰ আছে, তেওঁলোকে ডিউ প্ৰচিডিউৰ ফ'ল' কৰিব লাগিব গভ গাইডলাইনছ মতে। কিন্তু SRD আৰু জেনেৰেল কেটেগৰী শিক্ষকৰ মাজতো মিউচুৱেল ট্ৰান্সফাৰ হ'ব পাৰিব। তাৰপিছত লিখিছে যে মিডিয়াম মিছমেচ থকা শিক্ষকৰ ক্ষেত্ৰত তেওঁলোকে যি 10 বছৰৰ কণ্টিনিউয়াছ ছাৰ্ভিচৰ ৰিকুৱাৰমেণ্ট আছে, সেইটো ফুলফিল নকৰাকৈও ইণ্টাৰ ডিষ্ট্ৰিক্ট ছিংগল ট্ৰান্সফাৰ এপ্লাই কৰিব পাৰিব। আৰু এই ক্ষেত্ৰত মিছমেচটো কি হ'ব লাগিব, তেওঁলোকৰ যিসকল টেট কোৱালিফাইড টিচাৰ, তেওঁলোকে টেট টিচাৰ এলিজিবিলিটি টেষ্ট অৰ্থাৎ টেটত যোনটো তেওঁলোকৰ L1 আছিলে আৰু বিদ্যালয়খনৰ যোনটো বিদ্যালয়ত তেওঁ কৰ্মৰত হৈছে তাৰ যোনটো মিডিয়াম ইনষ্ট্ৰাকশ্যন, সেই দুটা যদি মিছমেচ হৈ থাকে, তেতিয়াহ'লে তেওঁ 10 বছৰ নোহোৱাকৈও ইণ্টাৰ ডিষ্ট্ৰিক্ট ছিংগল ট্ৰান্সফাৰ এপ্লাই কৰিব পাৰিব। আৰু পাৰিব যদিহে নন টেট টিচাৰ হয়, তেতিয়াহ'লে শিক্ষকগৰাকীৰ মেট্ৰিকলৈকে তেওঁৰ যি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আছিলে, অৰ্থাৎ তেওঁ মেট্ৰিকলৈকে যদি আছাম মিডিয়াম স্কুলত পঢ়িছে আৰু বিদ্যালয়খনৰ যোনখনত কৰ্মৰত হৈছে তাৰ যদি মিডিয়াম ইনষ্ট্ৰাকশ্যন আছামিজ নহয়, তেতিয়াহ'লেও তেওঁ ট্ৰান্সফাৰ বিচাৰিব পাৰিব। অৰ্থাৎ তেখেত যদি হাই স্কুললৈকে যোনটো মিডিয়াম অফ ইনষ্ট্ৰাকশ্যনৰ বিদ্যালয়ত পঢ়িছিলে আৰু তেওঁ কৰ্মৰত বিদ্যালয়খনৰ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন যদি একে নহয়, তেতিয়াহ'লে তেখেতৰ 10 বছৰৰ যোনটো কণ্টিনিউয়াছ ছাৰ্ভিচ ৰিকুৱাৰমেণ্ট আছে, সেই ৰিকুৱাৰমেণ্ট নোহোৱাকৈও তেখেতে ছিংগল ট্ৰান্সফাৰ বিচাৰিব পাৰিব। আৰু আমাৰ CRCC সকলো কিছু অসুবিধাৰ সন্মুখীন হৈছিলে, CRCC যিসকলে হেডকোৱাৰ্টাৰ স্কুললৈ তেওঁলোকৰ পোষ্টটো
শিফট কৰি বা ট্ৰান্সফাৰ কৰি লৈ আহিছিলে তেওঁলোককো এটা অপচন দিয়া হ'ব যাতে তেওঁলোকে তেওঁলোকৰ প্ৰফাইল আপডেট কৰিব পাৰে আৰু পেৰেণ্ট স্কুলৰ ডিটেইলছ যাতে তেওঁলোকে দিব পাৰে কাৰণ এই ট্ৰান্সফাৰ অৰ্ডাৰবিলাক তেওঁৰ যিটো ৰিলিজ হ'ব সেইটো ট্ৰান্সফাৰ অৰ্ডাৰ ৰিলিজ হ'ব তেওঁৰ পেৰেণ্ট স্কুলৰ পৰাহে হ'ব গতিকে তেখেতৰ সেই সুবিধা কোনো দিয়াৰ ব্যৱস্থা কৰিব হেডকোৱাৰ্টাৰ স্কুলৰ পৰা তেখেতে যাতে পেৰেণ্ট স্কুললৈ তেখেতৰ প্ৰফাইল আপডেট কৰাব পাৰে এডিট কৰিব পাৰে আৰু মিউচুৱেল ট্ৰান্সফাৰৰ বাকি কণ্ডিশ্যনখিনি সেম থাকিব যদিও এটা কথা স্পষ্টকৈ ইয়াত উল্লেখ কৰিছে যে মিউচুৱেল ট্ৰান্সফাৰ এপ্লিকেশ্যনবিলাক ষ্ট্ৰিক্টলি উইদিন দ্য সেম এডমিনিষ্ট্ৰেটিভ আৰু কণ্ট্ৰলিং অথৰিটিত হ'ব লাগিব অৰ্থাৎ যি কণ্ট্ৰলিং বা এডমিনিষ্ট্ৰেটিভ অথৰিটি সেইটো সেম হ'ব লাগিব মিউচুৱেল ট্ৰান্সফাৰৰ ক্ষেত্ৰত গতিকে যিসকল টিচাৰে SRDৰ অধীনত পাৰ্মানেণ্ট হৈছিলে আৰু তেওঁলোকক পাৰ্মানেণ্ট কৰিছিলে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে কিন্তু পিছ মুহূৰ্তত তেওঁলোকক ছেকেণ্ডেৰী স্কুলত তেওঁলোকক ডিপ্লয় কৰা হ'ল আৰু তেওঁলোকে ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ কণ্ট্ৰলত গুচি গ'ল তেনে শিক্ষকসকলৰ যি এপ্লিকেশ্যন আছে সেই এপ্লিকেশ্যনবিলাক প্ৰচেছ কৰিব ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনেহে কৰিব ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনে নকৰে আৰু যিসকল টিচাৰে ছিংগল ট্ৰান্সফাৰ এপ্লাই কৰিব তেওঁলোকক কোনো কাৰণতে তেওঁলোকে যোনটো স্কুলত বৰ্তমান কৰি আছে তাতকৈ দূৰৰ স্কুল এখনত তেওঁলোকক ট্ৰান্সফাৰ কৰিব বা নোৱাৰে অৰ্থাৎ তেওঁলোকে য'ত কৰি আছে সেইখন স্কুল যদি তেওঁলোকৰ হোম টাউনৰ পৰা 200 কিলোমিটাৰ ডিষ্টেঞ্চত আছে তেতিয়াহ'লে 200 কিলোমিটাৰতকৈ বেছি ডিষ্টেঞ্চত থকা বেলেগ এখন জিলাত তেখেতক ট্ৰান্সফাৰ কৰিব নোৱাৰে আৰু জেনেৰেল কেটেগৰী টিচাৰৰ ক্ষেত্ৰত যদি ভেকেন্সি তেওঁলোকে যোনটো ক্লাষ্টাৰত বিচাৰিছে সেই ক্লাষ্টাৰত যদি ভেকেন্সি নাথাকে তেতিয়াহ'লে তেওঁলোকক দুটা কাম কৰিব পাৰে সেই ক্লাষ্টাৰটোৰ লগ লাগি থকা সংলগ্ন অন এটা ক্লাষ্টাৰত তেখেতসকলক ট্ৰান্সফাৰ দিব পাৰে বা তেওঁলোকৰ যি ট্ৰান্সফাৰৰ এপ্লিকেশ্যন সেইটোক এলাউ কৰিব পাৰে কিন্তু এলাউ কৰাৰ পিছত হোল্ডত ৰাখিব পাৰে যেতিয়ালৈকে সেই ক্লাষ্টাৰবিলাকত ভেকেন্সি ক্ৰিয়েট নহয় তেতিয়ালৈকে হোল্ডত ৰাখিব পাৰে আৰু তেওঁলোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ যেতিয়া ভেকেন্সি ওলাব তেতিয়াই তাত ছাবচিকুৱেণ্ট ফেজত ট্ৰান্সফাৰ অৰ্ডাৰবিলাক ৰিলিজ কৰি দিয়া হ'ব বুলি এই SOPত উল্লেখ কৰিছে আৰু সকলোবোৰ কণ্ডিশ্যন ফুলফিল হ'লেও PTRৰ যোনটো নৰ্মছ আছে PTRৰ ক্ষেত্ৰত কোনো কাৰণতে এৰা ধৰা কৰা নহ'ব বুলি ইয়াত স্পষ্টকৈ উল্লেখ কৰিছে আৰু এই SOP 17/5/2025ত আমাৰ ছেক্ৰেটাৰী টু দ্য গভৰ্ণমেণ্ট আছাম ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন নাৰায়ণ কোঁৱৰ ছাৰৰ ফালৰ পৰা প্ৰকাশ পাইছে গতিকে বহুকেইটা কথা যিখিনি কনফিউজনছ আছিলে বা যিখিনিৰ কাৰণে আমাৰ শিক্ষক সমাজৰ ফালৰ পৰা অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত ছিংগল ট্ৰান্সফাৰে হওক বা মিউচুৱেল ট্ৰান্সফাৰ হওক কিছু অসুবিধাৰ সন্মুখীন হৈ আছিলে সেই কথাখিনি ক্লিয়াৰ কৰিছে আৰু এই যিখিনি ক্লিয়াৰ হৈছে ক্লিয়াৰ হোৱাৰ পাছত যোনটো আমাৰ পৰ্টেল আছে পৰ্টেলত কিছু আমাৰ এডিটৰ প্ৰয়োজন আছে বা কিছু বস্তু এড কৰাৰ প্ৰয়োজন আছে যিখিনি আমাৰ ছাৰ্ভিচ প্ৰভাইডাৰে কৰিব বা মডিফাইখিনি কৰিব গতিকে আপুনি আজি বা কালিৰ ভিতৰত কিবা কাৰণে অসুবিধাও পাব পাৰে কিছুমান বস্তু এড নহ'ব পাৰে বা কিছুমান আগৰ ধৰণৰে সমস্যা দেখা পাব পাৰে কিন্তু অতি সোনকালে নিশ্চয় আশা কৰা গৈছে যে অতি সোনকালে গোটেইখিনি মডিফাই ছাৰ্ভিচ প্ৰভাইডাৰে কৰিব আৰু আমাৰ শিক্ষক সমাজে সুন্দৰভাৱে তেওঁলোকৰ ছিংগল ট্ৰান্সফাৰে হওক বা মিউচুৱেল ট্ৰান্সফাৰ হওক তাৰ এপ্লাই কৰিব পাৰিব ধন্যবাদ